নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ সমগ্ৰ বিশ্ব এতিয়া কৰোনাৰ গ্ৰাসত কৰোনাৰ আতংকই বিৰাজ কৰিছে আমাৰ এই ভাৰতবৰ্ষতো এই পৰ্যন্ত 138 গৰাকী লোকৰ দেহত কৰোনা ধৰা পৰিছে আৰু বিপদমুক্ত নহয় অসম যদিও এই পৰ্যন্ত অসমত আক্ৰান্ত কোনো এগৰাকীকে পজিটিভ পোৱা নাই ৰিজাল্ট পোৱা নাই কিন্তু তথাপিও ইতিমধ্যে ঘোষণা কৰা হৈছে যে আমি যিসমূহ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে লোৱা উচিত আৰু লগতে পাব্লিক গেদাৰিং মিটিং বা অন্যান্য সভা সমিতি বাৰ্থডে পাৰ্টি বিয়া অভ্যৰ্থনা পৰ্যন্ত পিছুৱাবলৈ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে গতিকে এই কথাটো আমি ভাবি থাকিলে আসলতে ভুল কৰা হ'ব যে অসম এই পৰ্যন্ত আক্ৰান্ত নহয় যিহেতু গতিকে আমি খুব যি ধৰণে চলিব লাগে আমি আমাৰ মতে চলি থাকোঁ সেয়া নিখন্দেহে ভুল হ'ব কাৰণ এবাৰ যদি এজনৰ দেহত এই কৰোনা ভাইৰাছ বিয়পি পৰে তেনে ক্ষেত্ৰত সেই ভাইৰাছ বহুতৰ দেহত বিয়পি পৰিবলৈ বেছি সময় নালাগে অন্ততঃ হিষ্ট্ৰীয়ে সেই কথাটোৱে কৈ আছে যি ট্ৰেক ৰেকৰ্ড সেই কথাটোৱে কৈ আহিছে গতিকে এনে ক্ষেত্ৰত নিখন্দেহে আজিৰ তাৰিখত আমি কি কৰাটো প্ৰয়োজন সেই কথাটো আপোনালোকে জনাটো উচিত বা কি ধৰণে থাকিলে কাৰণ কৰোনা ভাইৰাছ এনেকুৱা ধৰণৰ এটা ভাইৰাছ যিয়ে নিজৰ চৰিত্ৰটো প্ৰায় 80 দিনত সম্ভৱতঃ 380 বাৰ সলনি কৰিছে গতিকে এনে ক্ষেত্ৰত সাৱধানতাটো অৱলম্বন কৰাটোৱে এটা মূল কথা যিহেতু আমাৰ কোনো বিকল্প চিকিৎসা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই গতিকে কি ঘৰত থাকিয়ে কি কৰিব পাৰে সেই কথা আপোনালোকেও জনাটো উচিত আৰু সেইবাবে আপোনালোকৰ সন্মুখত আজি আমাৰ লগত উপস্থিত থাকিব ষ্টুডিঅ'ত বিশেষজ্ঞসকল আপোনালোকে যদি মনত কিবা প্ৰশ্ন থাকে প্ৰশ্ন কৰিব পাৰে ফোন লাইন আমি খুলি দিম নম্বৰ আছে নম্বৰত প্ৰশ্ন কৰিব পাৰে আৰু আমি জানিবলৈ চেষ্টা কৰিম আসলতে বিপদজনক এই সময়ত আমি কি ধৰণে থকাটো প্ৰয়োজন গতিকে ষ্টুডিঅ'ত উপস্থিত থকা আমাৰ অতিথিসকলক প্ৰথমে স্বাগতম কৰিব জনাব বিচাৰিছোঁ ডাক্তৰ ৰুণা তালুকদাৰ আছে তেখেত মাইক্ৰ'বায়'লজিষ্ট নেম কেয়াৰ হস্পিটেল স্বাগতম জনাইছোঁ ডাক্তৰ স্মিতাক্ষী মেধি শ্বাস প্ৰশ্বাস বিশেষজ্ঞ হাৰ্ট হস্পিটেলৰ স্বাগতম জনাইছোঁ লগতে ষ্টুডিঅ'ত মনোজ কুমাৰ মুছাহাৰী আছে সভাপতি পতঞ্জলি যোগ সমিতিৰ গতিকে কৰোনাটো কি কৰোনা ভাইৰাছ কি কেনেকৈ আক্ৰমণ কৰে সেই সম্পৰ্কে আপোনালোক কিছু অৱগত হৈছে কিন্তু আমি পুনৰবাৰ আপোনালোকক জনাব বিচাৰিম তাৰ পূৰ্বে উল্লেখ কৰি থ'ব বিচাৰিছোঁ যে আমি ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকল আছে উপস্থিত আছে কোনে ক'ত কি ধৰণে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ক'ৰ পৰিস্থিতি কি ধৰণৰ কাৰণ সন্মুখত কেইবাটাও প্ৰশ্ন আছে সন্মুখত বিটিচি নিৰ্বাচনো আছে গতিকে আমি বিভিন্ন সভা সমিতি বাতিল কৰিছোঁ ঠিকেই কিন্তু নিৰ্বাচন কেন্দ্ৰিক যি ধৰণৰ জনসমাগম হৈ আছে তাত কিন্তু বাধা পৰা হোৱা নাই নিৰ্বাচন পিছুৱাই দিয়া হোৱা নাই গতিকে কোকৰাঝাৰৰ পৰাও প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম তেওঁলোকে আচলতে কি বিচাৰি মুঠত নিৰ্বাচন নে বাধ্যবাধকতা মানি চলাটো লগতে আমি দিল্লীৰ পৰিৱেশো দেখুৱাম আৰু অলপ জনাই থ'ব বিচাৰিছোঁ যে চীনৰ পৰা যিগৰাকী ছাত্ৰ আহি উপস্থিত হৈছে আজি ভাৰতৰ অসমত মঙলদৈৰ ছাত্ৰগৰাকী সেই ছাত্ৰগৰাকীৰ ভাষ্যও আমি আপোনালোকক দেখুৱাম আচলতে তাত কি ধৰণৰ পৰিৱেশৰ সন্মুখীন হৈছিল ঠিক আছে মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথমতে ডাক্তৰ স্মিতাক্ষী মেধি আপোনাৰ পৰা পৰিৱেশ কি এতিয়া আমি সকলোৱে গম পাইছোঁ অনুমান কৰিব পাৰিছোঁ এতিয়া চবে জানে কৰোনা আচলতে কি তথাপি চমুকৈ প্ৰথমতে এই ভাইৰাছটো কি আৰু আমি ভয় খোৱাটো কিয় প্ৰয়োজন বহুতে কৈছে যে ভয় খাব নালাগে পেনিক কৰিব নালাগে সঁচা কিন্তু ভয় আৰু সাৱধানতাৰ মাজত পাৰ্থক্য এটা আছে গতিকে ভয় নাখালে হয়তো আমি সাৱধান হৈ থাকিব নোৱাৰিম আজিৰ মানুহৰ যি ধৰণৰ চাল চলন একচুৱেলি কৰোনা ভাইৰাছ যিটো হয় এইটো নোভেল কৰোনা ভাইৰাছ বুলি কোৱা গৈছে বিকজ আগতে এই ধৰণৰ ভাইৰাছ আমাৰ পৃথিৱীত ডিটেক্ট হোৱা নাছিলে যদিও আগে পিছে বেলেগ ধৰণৰ কৰোনা ভাইৰাছ যদিও আছিলে তো এইটো ভাইৰাছে যেতিয়া প্ৰথম আউটব্ৰেকটো আৰম্ভ হ'ল একচুৱেলি ভাইৰাছটোৰ মানে ফিচাৰ্ছবিলাক এনেকুৱা যে ভাইৰাছটো RNA এনকেপচুলেটেড ভাইৰাছ বুলি কওঁ আমি যিটো বস্তু সহজে মানে বস্তুটো মৃত্যু নহয় সেই ভাইৰাছটো মৃত্যু নহয় তো বহুত সময়লৈকে এটা সাৰফেসত লাইক আমাৰ কাপোৰত ধৰক অলমোষ্ট 8 ঘণ্টালৈকে ভাইৰাছটো থাকিব পাৰে আৰু যিকোনো মেটেল সাৰফেস হওক বা আপোনাৰ প্লাষ্টিক হওক কাৰ্ডবোৰ্ড হওক বাহিৰত থকা যিকোনো বস্তুৰ ওপৰত এই ভাইৰাছটো আপোনাৰ 2 দিন বা 4-5 দিনলৈকে থাকিব পাৰে আপ টু 9 ডেজ কিছুমান কেছত কোৱা গৈছে যে আপ টু 9 ডেজ এইটো থাকিব পাৰে তো সেই কাৰণে কি হয় যে আমি মানুহবোৰ যেতিয়া বাহিৰত ধৰক ওলাই গৈছোঁ বিভিন্ন ধৰণৰ বস্তু চুইছোঁ হাতেৰে হেৰি কৰিছোঁ স্পেচিয়েলি ধৰক ৱাল ৰেলিংছবিলাক ষ্টেয়াৰকেছৰ ডোৰ হেণ্ডেল লিফ্টৰ বাটন তো এইবোৰ জেগাত ভাইৰাছটো বহুত দেৰিলৈকে থাকিব পাৰে তো মই ধৰক গৈ চুই পেলাই মই হাতখন নোধোৱাকৈ মোৰ নাকত মুখত বা চকুত মই চুলোঁ তো সেনেকৈ ভাইৰাছটো স্প্ৰেড হোৱাৰ বহুত সম্ভাৱনাটো বেছি আছে তেনেকৈ তো সেইকাৰণে কোৱা গৈছে যে আমি যাতে বাহিৰত ওলাই গ'লে যদি হেণ্ড চেনিটাইজাৰ আছে আমি যাতে হেণ্ড চেনিটাইজাৰ ইউজ কৰোঁ বাৰ ইউজ কৰোঁ পৰাপক্ষত আমি এই জেগাবোৰ যাতে নুচুওঁ হাতেৰে চোৱাৰ পৰা বিৰত
বিৰত থাকোঁ আৰু ঘৰত গৈ পেলাই যাতে ভালকৈ হাতখন আমি চাবোন পানীৰে ধুওঁ এটলিষ্ট ফৰ 20 ছেকেণ্ডছ আমি হাতখন ধুব লাগে এইখিনি সময়ত কৰণীয় হয়তো আমি সেইটোৱে আছে নিজে সজাগ হৈ থাকিব লাগে মই আহিম বাইদেউ আপোনাৰ ওচৰলৈকে এইবাৰ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ কোকৰাঝাৰলৈকে সতীৰ্থ সাংবাদিক ৰবিৰাম বৰগোহাঁই উপস্থিত আছে ৰবি আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া দেখা গৈছে সমগ্ৰ ৰাজ্যতে সতৰ্কতা অৱলম্বন কৰা হৈছে জাৰি কৰা হৈছে নিৰ্দেশনা কিন্তু তাৰ বিপৰীতে কোকৰাঝাৰ বা BTCত আচলতে নিৰ্বাচনৰ গৰম বতাহ চলি আছে এই মুহূৰ্তত সকলোৱে তাত অংশ লৈছে ৰেলী কৰিছে জনসমাগম বাঢ়িছে গতিকে মানুহৰ মাজত সেই ভয়টো নাই নেকি যে তাত কোনো আক্ৰান্ত হ'ব পাৰে তেওঁলোকে এই মুহূৰ্তত এই সময়ছোৱাত যেহেতু এটা সেন্সিটিভ স্পৰ্শকাতৰ সময় গতিকে এই সময়ছোৱাত নিৰ্বাচন পিছুৱাক সেই ধৰণৰ দাবী উত্থাপিত হৈছে নেকি তাৰ পৰা BTC নিৰ্বাচন সমাগত তাৰ মাজতে যেটো মানে কৰোনা আতংক যেটো সৃষ্টি হৈছে বিশ্বজুৰি তাৰ মাজতে কোকৰাঝাৰৰ সবিশেষ ইয়াৰ বাসিন্দাসকলে কি বিচাৰে কৰোনা আতংকৰ ওপৰত কি মন্তব্য দিব বিচাৰে কাৰণ BTC নিৰ্বাচন সমাগত বেছি দিনটো নাই 4 তাৰিখ এপ্ৰিলতে অনুষ্ঠিত হ'বহি তো যেটো মানে সৰ্বাধিক সমান্তৰাল যেটো সতৰ্কতামূলক ব্যৱস্থা ল'বলৈ যেটো আহ্বান কৰিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কি ক'ব আসলতে চাওক যেটো মহামাৰী কৰোনা ইতিমধ্যে কৰোনা আতংকত সমগ্ৰ বিশ্ব ইতিমধ্যে স্তম্ভিত হৈছে যাৰ ফলত অসমত ইতিমধ্যে শিক্ষানুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ কৰি দিয়া হৈছে কিন্তু তাৰ মাজতো অহা 4 এপ্ৰিল তাৰিখে BTCৰ যি পৰিষদীয় নিৰ্বাচন সেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে ইতিমধ্যে যি মহামাৰী কৰোনা এই কৰোনাৰ কেনেকৈ ধৰণৰ হ'ব পাৰে আৰু তাৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰে সাধাৰণতে আমি মাস্ক পৰিধান কৰিব লাগে আৰু সমান্তৰালকৈ চেনিটাইজাৰ 10-15 মিনিটে হাত ধুব লাগে আৰু যিটো জনসমাগম কেতিয়াও হ'ব দিয়া নাই চৰকাৰখনে বা চিকিৎসকৰ ফালৰ পৰা গতিকে আমি ইতিমধ্যে স্পষ্টকৈ ক'ব বিচাৰিছোঁ যিহেতু কৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছিকৈ আছে গতিকে নিৰ্বাচন অনুষ্ঠিত হ'ব লগা হ'লে সেই যিকোনো দলৰেই হওক তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাটো খুবেই গুৰুত্বপূৰ্ণ বিষয় গতিকে এই নিৰ্বাচনে যেতিয়া প্ৰচাৰ চলাব তাত জনসমাগম হোৱাটো অত্যন্ত জৰুৰী আৰু জনসমাগম হয় গতিকে আগন্তুক দিনত যাতে অসমৰ লগতে সমগ্ৰ BTAত যাতে কৰোনা আতংক যাতে সৃষ্টি নহয় তাৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ যে যদি কিবা কৰি পায় তেনেহ'লে BTCৰ যি 4 তাৰিখে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সেই নিৰ্বাচন তেওঁলোকে পিছুৱাই দি পেলাই যি মহামাৰীৰ যি আতংক ইতিমধ্যে সমগ্ৰ অসমতে বিয়পি পৰিছে তাৰ কাৰণে অধিক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আচলতে যিসমূহ চৰকাৰৰ সদস্য আছে বা প্ৰশাসনীয় যিসমূহ বিভাগ আছে সেইসমূহক আচলতে চৰকাৰখনে নিৰ্ধাৰণ কৰি দিব লাগে আৰু BTCৰ যি নিৰ্বাচন সেই নিৰ্বাচন আগন্তুক যি 29 তাৰিখলৈকে ইতিমধ্যে চৰকাৰে বন্ধ ঘোষণা কৰিছে গতিকে 29 তাৰিখৰ পিছত নিশ্চিতভাৱে যদি তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰে ৰাইজক স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিব এতিয়াও ৰাইজৰ মাজত আতংক আছে যাৰ কাৰণে নিৰ্বাচনী যিসমূহ সভা অনুষ্ঠিত হৈছে সভাসমূহত ইতিমধ্যে ৰাইজে যাবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে ভয় বা তেনেকুৱা ধৰণৰ আতংকিতৰ এটা সৃষ্টি হৈছে গতিকে এনেকুৱা ক্ষেত্ৰত চৰকাৰখনে যিহেতু শিক্ষানুষ্ঠান প্ৰতিষ্ঠান যিহেতু বন্ধ কৰি দিছে সমান্তৰালকৈ BTCৰ যি নিৰ্বাচন সেই নিৰ্বাচন বন্ধ কৰিব লাগে আৰু তাৰ পিছত কৰোনাৰ যি আতংক সেই আতংক শেষ হোৱাৰ পিছত BTCৰ নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে বুলি আমি কোকৰাঝাৰবাসীয়ে আপোনাৰ এই টকছৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ কৰোনা ভাইৰাছৰ যিটো আতংক এই আতংক ইতিমধ্যে ৰোধ কৰাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদ্ধতি ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যমে হওক প্ৰচাৰ কৰি দিছে মই ভাবোঁ যদি সাধাৰণ শ্ৰেণীৰ ৰাইজে এইখিনি কথা যদি গুৰুত্ব দিয়ে আৰু নিজৰ দেহৰ যি পৰিচালনা কৰাৰ ক্ষেত্ৰত যদি তেওঁলোকে গুৰুত্ব দিয়ে তেতিয়াহ'লে ভাইৰাছ ভাৰতত আহাৰ তেনেকুৱা হাউক নাপাব কাৰণ ভাৰতবৰ্ষত তেনেকুৱা ভাইৰাছৰ আতংক হৈছে যদিও তেনেকুৱা বেমাৰত মানে প্ৰভাৱ পেলাব পৰা নাই মই ভাবোঁ যে সকলোৱে সতৰ্কভাৱে যদি থাকে তেতিয়াহ'লে কৰোনা ভাইৰাছ ভাৰতৰ পৰা বিদায় লোৱাৰ কাৰণে বাধ্য হ'ব আৰু যাৰ ক্ষেত্ৰত যিটো BTCৰ যিটো নিৰ্বাচন এই কৰোনা ভাইৰাছে BTC নিৰ্বাচন পিছত দিয়াৰ কোনো মানে তেনেকুৱা কিবা নাথাকে সময়মতে যদি নিৰ্বাচন হয় তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজ তেতিয়াহ'লে সুখী হ'ব আৰু যদি পিছুৱাই দিয়া হয় তেতিয়াহ'লে বেলেগ ধৰণৰ এটা মানে কিবা হ'ব বুলি মই অনুভৱ কৰিব পাৰিছোঁ ফোন কৰিছোঁ ৰবিৰাম বৰগোহাঁই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিঃসন্দেহে আচলতে মিশ্ৰিত প্ৰতিক্ৰিয়া কিছু আহিছে কোনে যদি কৈছে যে নাই নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে পিছুৱাই দিব লাগে কৰোনাৰ আতংক মাৰ যাওক তাৰপিছত নিৰ্বাচন হওক কিন্তু কিছুমানৰ মতে সময়ত নিৰ্বাচন হোৱাটো প্ৰয়োজনীয় কি হোৱাটো প্ৰয়োজনীয় আমি কথা পাতিম ষ্টুডিঅ'ৰ মজিয়াত এটা বাণিজ্যিক বিৰতিৰ পিছত উভতি গৈছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি এটা ফোন এটা লৈ ল'ব বিচাৰিছোঁ ফোন লাইনৰ এগৰাকী দৰ্শক আছে কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিব মই মালিকৰ পৰা কৈছোঁ শিৱাজী দাস হয় আচ্ছা আমি তো শুনি আছোঁ ডেইলি এডভাইচ বিলাক
তো প্ৰশ্ন হ'ল যে এই যে চেনিটাইজাৰ হেণ্ড চেনিটাইজাৰ এইটোতো মাৰ্কেটৰ আউট অফ মাৰ্কেট হৈ গৈছে এতিয়া আমি বজাৰত যাব লাগিব অফিচত যাব লাগিব কণ্টিনিউৱাছ চাবোন গা ধুব নোৱাৰিম তো এইটোৰ কাৰণে কি কেনেকুৱা মাৰ্কেটত পোৱা যাব কি কৰা যায় অল্টাৰনেটিভ আকৌ এবাৰ কওক আপোনাৰ কথাটো ভালকৈ শুনা নাই তাৰমানে এই যে আপোনালোকে যে এডভাইচ দি আছে হেণ্ড চেনিটাইজাৰ তো চেনিটাইজাৰ কৰাৰ কাৰণে মাৰ্কেটত এভেইলেবল নাই হয় আমাকতো বজাৰত যাব লাগিব অফিচ যাব লাগিব মাৰ্কেটিং কৰিব লাগিব তো এইটোৰ কাৰণে আপোনাৰ সলিউশনটো ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বুজি পালোঁ আপোনাৰ প্ৰশ্নটো ঠিক আছে মই বিশেষজ্ঞৰ পৰাই জানিব বিচাৰিম এবাৰ আহিব বিচাৰিছোঁ ডাক্তৰ ৰুণা তালুকদাৰ আপোনাৰ ওচৰলৈকে আচ্ছা কোৱেশ্যনটো কৈছে কি চেনিটাইজাৰ এভেইলেবল নাই তে কি কৰিব চেনিটাইজাৰ ইউজ কৰাতকৈও চবচে বেষ্ট হৈছে চাবোন পানী দি হাত ধোৱা সেইটোৰ নিচিনা একো নাই প্ৰটেকশ্যন লেভেল চাবোন পানীৰ ব্যৱস্থা য'ত নাই তাতহে হেণ্ড চেনিটাইজাৰ ইউজ কৰিব লাগে প্ৰেফাৰেবলি য'ত এলকহল কণ্টেণ্ট এটলিষ্ট 60 to 70% আছে বিকজ এলকহল চবচে বেছি জল্দি মাৰে চ' যদি চেনিটাইজাৰ আপোনাৰ এক্সেছ নাই আপুনি এটা লিকুইড চবো কেৰি কৰিব পাৰে পানী য'ত আছে আপুনি হাতখন ধুলে সেইটো কৰিব পৰা যায় নহ'লে বা য'ত পানীৰ আপোনাৰ এক্সেছ নাই তাত আপুনি এটা চেনিটাইজাৰ কেৰি কৰিব লাগিব নহ'লে বা এই যে স্পিৰিট স্বাববিলাক থাকে আমি যিটো হস্পিটেলত ইউজ কৰোঁ ইনজেকশ্যন দিয়াৰ সময়ত স্পিৰিট স্বাবো যদি এটা কণ্টেইনাৰত আপুনি কেৰিড কৰে হাতখন মুচি ল'লে যিটো ঠাণ্ডা ঠাণ্ডা লাগে ন স্পিৰিট বিকজ চবেই চাগে ব্লাড দিছেই এতিয়ালৈ বা ব্লাড টেষ্ট কৰিছে গম পায় কেনেকুৱা লাগে চ' সেই স্পিৰিট স্বাবটো যদি কেৰি কৰে আপোনালোকে হাতখন মুচি দিয়ে দেট উইল অলছ' চাৰ্ভ দ্য পাৰ্পাছ বহুত মাস্কৰ কথা কয় মাস্কটো পিন্ধাটো দৰকাৰ জৰুৰী হয় নে নহয় মাস্ক পিন্ধাৰ আগতে এইটো বুজিব লাগিব মাস্ক কোনে পিন্ধিব লাগে মাস্ক পিন্ধিব লাগে যাৰ চৰ্দি কাহ হৈ আছে যাৰ মেডিকেল মাস্ক নৰ্মেল যিটো মাস্ক আছে ক্লিনিকেল মাস্কটো যিটো আছে মাস্ক চবেই পিন্ধি ঘূৰি ফুৰাটো এইটো মানুহজনৰ কাৰণে নিজৰ কাৰণে ডেঞ্জাৰাছ বিকজ মাস্ক পিন্ধি থাকিলে 4 ঘণ্টাতকৈ বেছি যদি আপুনি সেইখন মাস্ক পিন্ধি থাকে সেইটো ডেম্প হৈ যায় আমি যেতিয়া উশাহ লওঁ তেতিয়া মইশ্চাৰ ওলায় ন চ' সেইখন ডেম্প হৈ যায় আৰু ডেম্প ভিজা মানে বেক্টেৰিয়া চ' সেইটো আপোনাৰ কাৰণে বেয়া চ' মাস্ক আপুনি নিপিন্ধি পেলাই ওচৰৰ মানুহ যোনে কাহি আছে তাক এখন মাস্ক দিব বা যদি আপোনাৰ কাহ হৈছে কাহ চৰ্দি হৈ আছে মাস্ক পিন্ধি ওলাই যাব চ' দেট বাকী মানুহবোৰ এক্সপ'জ নহয় আচ্ছা গতিকে প্ৰতিজন মানুহে মাস্ক পিন্ধি ঘূৰি ফুৰাটো কোনোৱে দৰকাৰ নাই এতিয়া বহুত পেনিক কৰিছে ডক্টৰ্ছ কিছুমানে মাস্ক পিন্ধি ঘূৰি ফুৰি আছে কিন্তু সেইটোৰ মানে কিবা যুক্তি আছে জানো মাস্ক কাক লাগে যাৰ চৰ্দি কাহ হৈ আছে ৰাইজৰ মাজত কি চলি আছে মই সেইটো কৈ আছো আপোনাক ৰাইজৰ মাজত মানে ধাৰণাটো এইটো হৈছে যে উৰি আহিব বেক্টেৰিয়া বা জাৰ্মটো উৰি আহিব মুখেৰে সোমাই যাব মাস্কখন পিন্ধি থাকিম ব্লক হ'ব সেইটো প্ৰেক্টিকেল হয় মানুহজন যদি 1 ফিট দূৰত থিয় হয় এতিয়া 3 ফিট অৰ 1 মিটাৰ সেইটো হ'ল ছেফ ডিষ্টেঞ্চ যদি আপুনি বাছত গৈ আছে পাব্লিক ট্ৰান্সপৰ্ট আৰু কোনোবাই 3 ফিট আঁতৰত কাহি আছে তেতিয়া আপুনি মাস্ক নালাগে কোনো প্ৰয়োজন নাই সেই ডিষ্টেঞ্চ মেইনটেইন কৰিলে হ'ল যদি মেইনটেইন কৰিবলৈ নোৱাৰে আপুনি এখন ৰুমাল ইউজ কৰিবও পাৰে সেইটো কাৰণে মাস্কখন পিন্ধি ফুৰিব দৰকাৰ নাই মাস্ক পিন্ধিব অকল যাৰ ফ্লু লাইক চিমটমছ হৈছে যাতে তেখেতে বেলেগক নিদিয়ে এক্সেক্টলি 10 জন মানুহৰ এজনৰ যদি চৰ্দি হৈছে চৰ্দি কাহ হৈ আছে তেখেতে পিন্ধিব 9 জনে পিন্ধিব দৰকাৰ নাই 9 জনে পিন্ধিব তেখেতে পিন্ধিব ঠিক আছে ধন্যবাদ আন এগৰাকী দৰ্শক আছে ফোন লাইনত এটা ফোন লৈ লৈছোঁ ঠিক আছে মই ফোনটো ল'ম তাৰ পূৰ্বে যাব বিচাৰিছোঁ যিহেতু আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত কি ধৰণৰ আচলতে পৰিৱেশ বিৰাজ কৰিছে বিশেষজ্ঞসকল আছে কিন্তু ৰাইজেনো কি ভাবে কি আতংকিত হৈছে নে সজাগ হৈছে এই কথা জানিবলৈ চেষ্টা কৰিছিলোঁ নগাঁওলৈকে আহিব বিচাৰিছোঁ বাছা আছে আমাৰ ঠিক আছে বাছাৰ ওচৰলৈকে আহিছোঁ বাছা কি ধৰণৰ পৰিৱেশ তাত কি ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বা তেওঁলোক সচেতন হৈছে নে হোৱা নাই ৰাইজ সচেতন হৈছে নে হোৱা নাই হয় শান্তনু নিশ্চিতভাৱে যে সমগ্ৰ বিশ্বত যিদৰে কৰোনাৰ গ্ৰাস কৰিছে আৰু তাক লৈ পেলাই এতিয়া বিভিন্ন ৰাইজৰ মাজত এক শংকা বিৰাজ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ পুৰণি গুদামত আৰু ইয়াৰ যিসকল ৰাইজ আছে তেখেতসকলেনো কৰোনাক লৈ পেলাই কি ভাবে কি ক'ব মই এজন ইয়াৰ স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ পৰা যি সমগ্ৰ বিশ্বতে কৰোনাৰ গ্ৰাসত পৰিছে আজি পুৰণি গুদামত যি ৰাইজৰ মাজত কেনেকুৱা সজাগতা বা ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে প্ৰথমে মই বিশ্বত যি এই কৰোনা ভাইৰাছত আক্ৰান্ত তথা স্বৰ্গগামী হ'ল সেই সকলোলৈকে মই মোৰ দুখ ব্যক্ত কৰিছোঁ আৰু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব অসমবাসী কিয়নো এতিয়ালৈকে এজনো এই ৰোগত আক্ৰান্ত হোৱা নাই তথাপি আমি সজাগ হোৱা উচিত আমাৰ কোনো যদি এই ৰোগত আক্ৰান্ত হওঁ বা আমি যদি নিজেও আক্ৰান্ত হওঁ তথাপি সেই সময়ত তৎক্ষণাত আমি ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত আমি দেখুওৱা উচিত আৰু আমি এই ক্ষেত্ৰত আমাৰ শংকৰদেৱ বিদ্যানিকেতন পুৰণি গুদাম অনিৰ্বাণ গোষ্ঠী
এই দুইটা অনুষ্ঠানে ঠিৰাং কৰিছোঁ যে আমি কালিৰ পৰাই এই সজাগতাৰ কাৰণে আমি বিভিন্ন অঞ্চলত আগবাঢ়িম, এই পদক্ষেপ আমি লোৱাৰ কথা ঠিৰাং কৰিছোঁ। হয়, নিশ্চিতভাৱে এখেতসকলে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি কৰে। আৰু ইয়াত মেডিকেল ডিপাৰ্টমেণ্টৰ লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিব। আপোনালোকৰ বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজৰ মাজত গৈ পেলাই, বা ৰাইজক কিবা বুজনি দিছে নেকি? হয়, আমি কৰোণা ভাইৰাছৰ ওপৰত পৰিগ্ৰাম স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা আমি কালিৰ পৰা কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ হস্পিটেললৈ যিসকল পেচেণ্ট আহিছে আমাৰ ডক্টৰ ছাৰক দেখুৱাবলৈ, তেখেতসকলক প্ৰথমে আমি চব দি চাবোন দি হাত ধুৱাই টিকট লৈ পেলাই ডক্টৰক দেখুৱাবলৈ দিছোঁ। তাতে আমি তেখেতসকলক ঘৰত যাতে কেনেকৈ আমি হাতখন ধুই পেলাই আমাৰ এই বীজাণুটো হাতৰ পৰা অন্য অংশলৈ যাব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আমি প্ৰথম পদক্ষেপ হিচাপে আমি হস্পিটেলৰ পৰা আৰম্ভ কৰাইছোঁ। লগতে আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মীসকল, আশা কৰ্মীসকল সকলো গৈ আজি 10 দিনমানৰ আগৰ পৰাই আমি ঘৰে ঘৰে যোৱা হৈছে। আৰু আমাৰ অসমৰ বাহিৰৰ বহিৰাজ্যৰ পৰা যিসকল কৰ্মসূত্ৰে অসমৰ পৰা যোৱা বা ঘূৰি আহিছে, তেখেতসকলৰ কাৰণে যাতে আহিছে নেকি কোনোবা নতুনকৈ গাঁৱলৈ বা গাঁৱৰ পৰা গৈছে, বাহিৰৰ পৰা অহা যোৱা কৰা মানুহখিনিৰ আমি এখন তালিকা প্ৰস্তুত কৰা হৈছে। আৰু তেখেতসকলক আমি মানে খবৰ খাতি লৈ আছোঁ। আৰু লগতে এই চেনেলৰ যোগেদিও আপোনালোকক অনুৰোধ কৰিছোঁ যাতে তেনেকৈ অসমৰ বাহিৰাজ্যৰ পৰা যিসকল লোক আহে, তেখেতসকল আহিলে যাতে আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মীসকলক খবৰটো দিয়ে। হয়, তেখেতসকলৰ যি কৰিবলগীয়া সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াত ব্যৱসায়ী লোক আছে, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। এজন ফাৰ্মাচী আছে, তেখেতৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কৰোণা ভাইৰাছ যেতিয়া সমগ্ৰ বিশ্বত গ্ৰাস কৰিছে, আপোনালোকৰ ব্যৱসায়ত কিবা বাধা পৰিছে নেকি, বা আপোনালোকৰ ইয়াত কৰোণা প্ৰতিৰোধৰ কাৰণে যি যাৱতীয় ঔষধ, সেই ঔষধ পাতি যোগাৰ আছে নেকি? কৰোণা ভাইৰাছৰ কাৰণে যিখিনি প্ৰভাৱ পৰিছে, আমি দৰ্শকক কি কয় আমাৰ দোকানলৈ অহা কাষ্টমাৰকো কওঁ যে হাতখন ভালকৈ ধুই কৰি ল'ব, বা তেওঁলোকে হাঁচি কাম আহিলে আমিও অলপ সাৱধান হওঁ, তেওঁলোককো সাৱধান হ'বলৈ কওঁ। আকৌ লগতে মাস্কো ব্যৱহাৰ কৰিবলৈ কৈছোঁ। তাৰ বাদে তেনেকুৱা আমাৰ ইয়াত অসুবিধা হোৱা নাই, তেনেকুৱা ৰোগীও বৰ্তমান অহা নাই, আৰু সেই দিশৰ ঔষধো বৰ্তমান যোগান নাই আমাৰ ইয়াত। আজি দেখিবলৈ পোৱা গৈছে যে ব্যৱসায়ী যি প্ৰতিষ্ঠান আছে পুৰণিগুদামী অঞ্চলত, এই মুহূৰ্তলৈকে ঔষধ তেনেকুৱা ধৰণৰ কৰোণা ভাইৰাছৰ বাবে ঔষধ নাই। চিকিৎসকে যিধৰণে পৰামৰ্শ দিব সময়ত দেখা যাব, আৰু অসমত এই পৰ্যন্ত যিহেতু চিনাক্ত হোৱা নাই কোনো। কিন্তু দ্বিতীয় প্ৰসংগ উত্থাপিত হৈছে, ৰাইজ কিছু সজাগ হৈছে, হোৱাটো প্ৰয়োজন। আপোনালোকে আমি বাৰে বাৰে আহ্বান জনাব বিচাৰিছোঁ, আপোনালোক সজাগ হওক, যি ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰক, কাৰণ বিপদ আহিবলৈ মুহূৰ্তৰ সময় নালাগিব। যদি সেই আমি আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয়, আপোনালোকে দেখা পাইছে যে কি ধৰণে বৃদ্ধি হয়, 5ৰ পৰা 10, 10ৰ পৰা একেবাৰে 500, এই ধৰণে বৃদ্ধি হৈ আছে। এটা বাণিজ্যিক বিৰতি, উভতি আহিম। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ কৰোণাৰ ভয়াৱহতা সম্পৰ্কে। এইবাৰ মনোজ কুমাৰ মুছাহাৰী মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপুনি সভাপতি কোকৰাঝাৰৰ পতঞ্জলি যোগ সমিতিৰ। আমি জানিব পাৰিছোঁ যে আপোনালোকে গাঁৱে গাঁৱে গৈ কৰোণা সম্পৰ্কে বুজাইছে, আৰু পতঞ্জলি বা আয়ুৰ্বেদ সম্পৰ্কে তেওঁলোকক ধাৰণা এটা দিছে। আপুনি কি ক'ব বিচাৰিছে, মানে কি ধৰণে বুজাব বিচাৰিছে যে আপোনালোকৰ তাত চিকিৎসা আছে নে সাৱধানতামূলক ব্যৱস্থা নে কি ধৰণে আপোনালোকে বুজাইছে? নমস্কাৰ। আমি কোকৰাঝাৰ পতঞ্জলি যোগ সমিতিৰ হৈ পেলাই এইখিনি কথা ক'ব বিচাৰিছোঁ যে যেনেকৈ পৰম পূজ্য স্বামী ৰামদেৱজী বা আচাৰ্য বালকৃষ্ণজীয়ে তেওঁলোকৰ যিটো মহান উদ্দেশ্য পৃথিৱীৰ পৰা ৰোগটো নিৰ্মূল কৰা, আৰু আমি সময়ে সময়ে যোগ প্ৰাণায়ামৰ মাধ্যমেদি আমি নিজকে সদায় সজাগতা ৰাখি থাকোঁ যাতে আমাৰ কোনো ধৰণৰ বেমাৰ নহয়। আৰু সদ্যহতে এতিয়া যিটো বেমাৰৰ লক্ষণ দিছে যে কৰোণা ভাইৰাছৰ চাৰিওফালেদি যিটো বিয়পাৰ কথা আমিও শুনিলোঁ, গতিকে আমি জানো যে কৰোণা ভাইৰাছৰ যিটো আচল ঔষধ পৰম পূজ্য স্বামী ৰামদেৱজীয়ে আমাক টিভিৰ মাধ্যমেদি বা মেছেজৰ মাধ্যমেদি জনাই দিলে যে আমাক গিলৈ, বিশেষকৈ গিলৈ যদি সেৱন যদি কৰে যিজন ব্যক্তিয়ে, সেইজন ব্যক্তিক কৰোণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে বুলি সেইটো আপোনাক বাবা ৰামদেৱে কৈছে, স্বামী ৰামদেৱে কৈছে। তাৰমানে সেই তেনেধৰণৰ ইমিউনো ছিষ্টেম, তাৰমানে আমাৰ শৰীৰৰ যিটো ইমিউনো ছিষ্টেম সেইটো একেবাৰে বাঢ়ি যায়। কোনটো বস্তু আনিছে নেকি? এই বস্তুটো, এই কথা সেইটো কেনেকৈ খাব? সেইটো 1 ইঞ্চিমান দি পেলাই সেইটো থেতেলা মাৰি পেলাই সেইটো
পানীত দি পেলাই এইটো এনে নিজেও খাব পৰা যায় যেনেকৈ পানীত গৰম কৰি পেলাই ইয়াৰ পৰাও আমি ৰসটো খাব পাৰোঁ নাইবা বিশেষকৈ এতিয়া কৰোণা ভাইৰাছৰ বাবে 4টা বস্তু দি দিলে এইটো এটা তাৰপিছত হালধিৰ গুড়া তাৰপিছত দিলে আকৌ এই তুলসী কেইটামান তাৰপিছত গোলমৰিচ আৰু আদা সেইটো চাহৰ নিচিনা বনাই পেলাই সেইটো গৰম অৱস্থাত যদি খাব পৰা যায় ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু সন্ধিয়া এবাৰ যদি খাই দিওঁ আমাৰ কাহৰ যিটো অৱস্থা সেইটো নাইকিয়া হৈ যায় কিহৰ অৱস্থা নহ'ব কাহৰ যিটো কাহি থাকে কিন্তু আমাৰ ভিতৰৰ শক্তিটো বৃদ্ধি হ'ব নে নহয় এইটো খালে নিশ্চয় বৃদ্ধি কি খাব দিলে আপুনি গিলৈ এটা দিলোঁ ক'ত পাব গিলৈটো অসমৰ বহুত ঠাইতে আছে গাঁৱে ভূঞে সেইটো পোৱা যায় গাঁৱে ভূঞে পোৱা যাব আৰু এইটো মাথোন সেই কৰোণা ভাইৰাছৰ এইটো সেই বুলি নহয় 100টা গুণ আছে ইয়াৰ গিলৈত যেনেকৈ এই গিলৈ যদি আমি সৰুৰ পৰা যদি আমি খাব দিওঁ কোনোবা এজন ব্যক্তিক সেই ভৱিষ্যতে বোধহয় তেওঁৰ কিবা মেলেৰিয়া জাতীয় যিটো বেমাৰ সেইটো একেবাৰে নিৰ্মূল হৈ যাব বুলি আমাক শিকাই আছে আৰু আমিও সদায় সেৱন কৰি থাকোঁ যাৰ ফলত মই এই পতঞ্জলি তৰফৰ লগত 15 বছৰ ধৰি একেৰাহে কাম কৰি আছোঁ সেই ক্ষেত্ৰত এইবোৰ সেৱন কৰি আছোঁ যাৰ ফলত কোনো ধৰণৰ হস্পিটেলত যাবলগীয়া হোৱা নাই আপোনাৰ বেমাৰ হোৱা নাই নেকি আজিলৈকে বুলি ক'ব নাজানো কিন্তু যেতিয়াৰ পৰা স্বামীজীৰ লগত সেইটো যুক্ত হৈ গ'লো তেতিয়াৰ পৰা হস্পিটেলত যাবলগীয়া হোৱা নাই সেইটোৱে যেতিয়াৰ পৰা যুক্ত হৈছে তাৰপিছত আৰু হোৱা নাই বেমাৰ হস্পিটেলত এতিয়ালৈকে হোৱা নাই এতিয়া গিলৈ খাব দিলে তাৰপিছত আপুনি হালধি গুড়া তাৰপিছত আদা আৰু তুলসীৰ পাত সেইটো মিক্স কৰি পেলাই সেইটো চাহৰ নিচিনা বনাই পেলাই সেইটো যদি শক্তি হয়তো বঢ়াই দিব বুলি কৈছে ঠিক আছে এগৰাকী দৰ্শক আছে ফোন লাইনত আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু কি জানিব বিচাৰিব হেল্ল' তেজ আমাৰ সংযোগ বিচ্ছিন্ন হৈছে পৰৱৰ্তী সময়ত পুনৰ কথা পাতিম মই ডাক্তৰ স্মিতাক্ষী মেধি তেখেতে যিটো কথা ক'লে যিটো প্ৰসংগ উত্থাপন কৰিলে যে এইসমূহ খালে হয়তো আমাৰ শক্তিটো বৃদ্ধি হৈ থাকিব পাৰে মেডিকেল চায়েন্সে আপোনালোকে বিশ্বাস কৰে নকৰে তেনেকুৱা ধৰণৰ খাদ্যত বাৰু কিছুমান খাদ্যৰ কথা আপোনালোকে প্ৰেছক্ৰাইব কৰে যে এনেকুৱা ধৰণৰ খাদ্য খাব লাগে য'ত কিছুমান উপাদান থাকিব য'ত ভিটামিনছ হ'ব পাৰে বা প্ৰটিন থাকিব তেনেকুৱা ধৰণৰ আপোনালোকেও উপদেশ দিয়ে গতিকে সেইবোৰ সামগ্ৰীত তেনেকুৱা ধৰণৰ কণ্টেণ্টছ থাকে নে নাথাকে কেতিয়াবা বিশ্লেষণ কৰিছে নেকি ব্যক্তিগতভাৱে হ'লেও আপুনি চাওক এতিয়ালৈকে কৰোণা ভাইৰাছৰ কাৰণে একো ডেফিনেট ট্ৰিটমেণ্ট ওলোৱা নাই একো ড্ৰাগছ ওলোৱা নাই কিছুমান জেগাত ট্ৰাই কৰা গৈছে কিছুমান এণ্টিভাইৰেল ড্ৰাগছৰ কম্বিনেশ্যন যিবিলাকত কৈছে যে কিছুমান পেচেণ্টৰ চিমটমছবিলাক ভাল হৈছে কিন্তু তথাপি এইটো ডকুমেণ্টেশ্যন ক'তো হোৱা নাই যে এইটো ঔষধ খালে বেমাৰটো ভাল হ'ব তেখেতে যিবোৰ বস্তুৰ কথা কৈছে সেইবোৰ বস্তু খালে চাগে অভাৰঅল আমাৰ ইমিউনিটিটো ভাল হয় কাৰণ কি এইটো কোৱা গৈছে যে কৰোণা ভাইৰাছটো বেছি চিভিয়াৰ কোনবোৰ মানুহৰ তাত হৈছে যাৰ ইমিউনিটিটো অভাৰঅল কম যেনেকৈ বয়সীয়াল মানুহ মোৰ দেন 60 ইয়াৰ্ছ অফ এজ যাৰ আগৰ পৰা ডায়েবেটিছ আছে লাঙৰ প্ৰব্লেম আছে যেনেকৈ এজমা বা ব্ৰংকাইটিছ যাৰ ধৰক ইমিউনো কম্প্ৰমাইজ পেচেণ্ট যেনেকৈ ধৰক আগতে কেঞ্চাৰ হৈছিলে বা কেমোথেৰাপি লৈছিলে তেনেকুৱা পেচেণ্টছবিলাকৰ অলৰেডি ইমিউনিটিটো কম তো ইনফেকশ্যনটো বেছি সোনকালে আহে সিহঁতৰ তো এনেকৈ বস্তু খাই পেলাই যদি হ'ব পাৰে যে আমাৰ ইমিউনিটিটো ভাল হয় তেতিয়াহ'লে আমি বেমাৰৰ পৰা অকল কৰোণা ভাইৰাছ নহয় যিকোনো বেমাৰৰ পৰা অলপ প্ৰটেক্টেড থাকিব পাৰোঁ তো মেডিকেল সায়েন্সত যদিও প্রুভেন নহয় কিন্তু আয়ুর্বেদাইতো কয় যে এইবোৰ মানে ইমিউনিটি ভাল কৰে তো ইমিউনিটিটো ভাল হলে ওভারঅল কি হ'ব যিকোনো বেমাৰৰ পৰা আমি ফাইট কৰাৰ কেপাসিটিটো আমাৰ বাঢ়িব বেছি সিভিয়াৰ ষ্টেজলৈকে আমি নাযাওঁ তো তাত কোনো কিবা সাইড এফেক্ট থাকিব পাৰে নেকি বেলেগ বেমাৰৰ এইবোৰ বস্তুটো তেনেকৈ সাইড এফেক্ট ইমান দেখা নাযায় আয়ুৰ্বেদিক বস্তুবিলাকৰ কিছুমান এটাই সাইড এফেক্ট কেমিক্যাল ইউজ কৰা হয় তাত হয়তো সাইড এফেক্ট বেছি সাইড এফেক্ট এটাই হ'ব পাৰে খাদ্যৰ পৰা কিছুমানৰ ফুড এলাৰ্জি থাকিব পাৰে তো কিবা এটা বস্তু খালে ধৰক এলাৰ্জি হৈ গ'ল খুব বেছিকৈ খুজতি হ'ল বা উশাহ ল'ব দিগদাৰ হ'ল কিবা এটা হ'ল বা গাত সুৱেলিং হ'ল ৰঙা পৰিলে সিভিয়াৰ যিটো হয় তেনেকুৱা ধৰণৰ সাইড এফেক্ট সিভিয়াৰ তেনেকৈ হ'বতো নালাগে কিন্তু কিছুমান মানুহৰ যাৰ অলৰেডি এলাৰ্জি আছে কিছুমান নাজানা বস্তু খালে এলাৰ্জি হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে আমি কথা পাতি যাম সেই সম্পৰ্কে এটা বাণিজ্যিক বিৰতি উভতি আহিম ওপৰে এই অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কৰোণা সম্পৰ্কে কথা পাতি আছোঁ আৰু ভয়াৱহতা দেখুৱাই গৈছোঁ এইবাৰ লৈ যাব বিচাৰিছোঁ আপোনালোকে দিল্লীলৈ সতীৰ্থ সাংবাদিক সাৰস্বত গোস্বামী উপস্থিত আছে দিল্লীত কাৰণ দিল্লীতো ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যথেষ্ট সংখ্যক অসমৰ ছাত্ৰ ছাত্ৰী দিল্লীত অধ্যয়নৰত গতিকে দিল্লীৰ পৰিৱেশ কি সাৰস্বত
হয় শান্তনু, কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি বৰ্তমান মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমান ভাৰতবৰ্ষতো প্ৰৱেশ কৰিছে কৰোনা ভাইৰাছে। ইতিমধ্যেই প্ৰায় 120 জনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। তাৰে কেইবাজনো লোক বৰ্তমানে মৃত্যুমুখত পৰিছে। কিন্তু বহুকেইজন লোক কিন্তু বৰ্তমান এই যি কৰোনা ভাইৰাছ তাৰ পৰা ৰোগমুক্ত হ'বলৈ সক্ষম হৈছে। আৰু সেইলৈ বৰ্তমান দিল্লীত যথেষ্ট চিন্তিত পৰিৱেশ দেখিবলৈ পোৱা গৈছে। চাৰিওফালে ৰাস্তা পদূলি প্ৰায় খালী দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালভাৱে কিন্তু দিল্লীতো এজন লোক মৃত্যুমুখত পৰাৰ বিপৰীতে বৰ্তমানলৈকে 8জন লোকৰ 2জন লোক বৰ্তমান এই ৰোগৰ পৰা ৰোগমুক্ত হ'বলৈ সক্ষম হৈছে। আৰু সেই বিষয়ে কথা পাতিম দিল্লীত থকা অসমীয়া ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে আছে বা কেনেধৰণে তেওঁলোকে ছাৰ্ভাইভ কৰিবলৈ সক্ষম হৈছে সেই সম্পৰ্কে কথা পাতিম। মই বৰ্তমান এটা দিল্লীস্থিত এটা অসমীয়া ছাত্ৰ ছাত্ৰী থকা এটা ছাত্ৰী আৱাসত উপস্থিত আছোঁ। আৰু সেই ছাত্ৰী নিবাসৰ যি স্বত্বাধিকাৰী ৰঞ্জন বিকাশ মোৰ সৈতে উপস্থিত আছে। তেওঁৰ সৈতে কথা পাতিম। যিহেতু দেখা পোৱা গৈছে যে কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি এক কালান্তক ৰূপ ধাৰণ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে যিসকল অসমীয়া ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে, বৰ্তমান পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকল বহু সংখ্যকে ইয়াৰ পৰা এৰি গৈছে। তো বৰ্তমান আপোনাৰ যি ছাত্ৰীৰ নিবাস, এই ছাত্ৰী নিবাসত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু কেনেধৰণৰ ব্যৱস্থা আপোনালোকে এই সম্পৰ্কে গ্ৰহণ কৰিছে? আচলতে দিল্লীত যিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে প্ৰায়খিনি ছাত্ৰ ছাত্ৰী আমাৰ লগত প্ৰায় যোগাযোগতে যিহেতু থাকে, তাৰে প্ৰায় 90% ছাত্ৰ ছাত্ৰী ইতিমধ্যে ঘৰলৈ বুলি ৰাওনা হৈছে। যিহেতু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহ অহা 31 মাৰ্চলৈকে চৰকাৰে বন্ধ ঘোষণা কৰিছে। সেইকাৰণে যথেষ্ট সংখ্যক প্ৰায় 90% ছাত্ৰ ছাত্ৰী ইতিমধ্যে ঘৰলৈ বুলি ৰাওনা হৈছে। তাৰ বাদেও আমাৰ ফালৰ পৰা আচলতে যিখিনি সতৰ্কতামূলক ব্যৱস্থা ল'ব পাৰি সেইখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ। এই আৱাসৰ প্ৰায় 90% ছাত্ৰী ইতিমধ্যে ঘৰলৈ বুলি ৰাওনা হৈছে। তাৰ বাদে যি কেইগৰাকী ছাত্ৰী ইয়াত আছে তেওঁলোকক আমি আচলতে যোনটো এটা প্ৰচেছ, যোনটো আপোনাৰ কৰোনা ভাইৰাছৰ কাৰণে বাচিবলৈ কোৱা হৈছে যে যিমান পাৰি ছ'চিয়েল গেডাৰিঙৰ পৰা দূৰত থাকক, সেইটো আমি কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ। চেনিটাইজ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ, চেনিটাইজ কৰি থকা হৈছে। বেচিকেলি এইখিনিয়ে। আৰু আমি সম্পূৰ্ণ সুৰক্ষা অৱলম্বন যোনটো ছ'চিয়েল গেডাৰিঙৰ পৰা সেইটো যোৱাৰ কাৰণে আমি আচলতে বাধা আৰোপ কৰিছোঁ। যিহেতু আপুনি এটা ছাত্ৰ সংগঠনৰ লগতো জড়িত, বৰ্তমান সময়ত যিসকল অসমীয়া ছাত্ৰ ছাত্ৰী ইয়াত দিল্লীত স্থিত অসমীয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত পঢ়ি আছে, তেওঁলোকে আপোনালোকক আতংকিত হৈ কোনো খবৰ খাতি কৰিছে নেকি, বা তেওঁলোকে কোনো বিপদৰ মুখত পৰা বুলি আপোনালোকক লৈ তেনেকুৱা তথ্য আহিছে নেকি? নাই, এতিয়ালৈকে কোনো ধৰণৰ অসমীয়া ছাত্ৰ বা ছাত্ৰী দিল্লীত আক্ৰান্ত হোৱাৰ কোনো ধৰণৰ খবৰ নাই। আৰু ইতিমধ্যে যিহেতু কৈছোঁ, যিহেতু প্ৰথমতে আচলতে মিড ছেমিষ্টাৰ ব্ৰেক আছিলে মাৰ্চৰ প্ৰথম সপ্তাহতে, সেই বুলি উদ্দেশ্যে প্ৰায় 60-70% ছাত্ৰ ছাত্ৰী ঘৰলৈ গৈ ৰাওনা হৈছিলে। আৰু ঘৰত থকাৰ অৱস্থাতে দিল্লী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে যে প্ৰায় 31 ধন্যবাদ জ্ঞাপন কৰিছোঁ সৰস্বতী গোস্বামী। দিল্লীৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে বিশ্ববিদ্যালয় বন্ধ দিছে, গতিকে অসমলৈ ইতিমধ্যে ৰাওনা হৈছে। সেইসকল ছাত্ৰ ছাত্ৰী দিল্লীৰ পৰা কিন্তু অসমত আহি উপস্থিত হৈছে। গতিকে তেনেকুৱা ধৰণৰ এক পৰিৱেশ। মই পুনৰ আহিব বিচাৰিছোঁ ডাক্তৰ ৰুণা তালুকদাৰ, এইবাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই যিবোৰ আজি ভয় শংকা এনেকুৱা ধৰণৰ হৈছে, আজি বৈঠকো অনুষ্ঠিত হৈছে, কিন্তু চিকিৎসালয়সমূহত আপোনালোক সাজু হৈ আছেনে নাই? যদিও এই পৰ্যন্ত কোনো ধৰণৰ ৰোগী আমি ধৰা পৰা নাই বা সেই সূত্ৰে সকলোৰে এইটো আশ্বস্ত হৈ আছে নাই, ঠিক আছে, কিন্তু আপোনালোক সাজু হয়নে নহয়? কাৰণ নাভাবোঁ যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিলে কেৱল GMCH বা তেনেকুৱা চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ ওপৰতে আমি নিৰ্ভৰ কৰি থাকিব লাগিব, কাৰণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহো এইটো আগবাঢ়ি আহিব লাগিব। গতিকে সাজু হয়নে নহয়? আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমাৰ প্ৰিপেয়াৰ্ডনেছ যিটো কয় আমি। চ' আমি প্লেন কৰিছোঁ যে এনেকুৱা চিমটমছ যোনে লৈ আহিব, যাৰ ট্ৰেভেল হিষ্ট্ৰী আছে 2 places which are reporting positive cases, confirmed positive cases, আমি এখন ছাৰ্ভেইলেঞ্চ ফৰ্ম ৰেডি কৰিছোঁ চেকলিষ্টৰ নিচিনা। সেইখন আমি আমাৰ হস্পিটেলৰ মেইন গেটছবিলাকত আমি দিম। তাৰপিছত এই ফৰ্মখন যিবিলাক টিক মাৰ্ক কৰিব সিহঁতে, পজিটিভ যদি হয় সিহঁত মানে চববিলাক য়েছ ন', যদি য়েছ হয় তেনেহ'লে আমি সিহঁতক বেলেগ এটা ৰুটেৰে আমি এটা মেকশ্বিফ্ট ৰেছপিৰেটৰী OPD বনাম, য'ত এইবিলাক কেছেছ ফিজিচিয়ানে এক্সামিন কৰিব। চ' তালৈ আমি লৈ যাম। আৰু সেইটো ৰুটেৰে অকল সেইবিলাক ৰোগীহে যাব, বাকী ৰোগীবিলাক পেটৰ বিষ বেলেগ ৰুটেৰে যাব। চ' আমি এইটো কৰিছোঁ টু মিনিমাইজ কণ্টেক্ট।
যাতে তাহাঁতে বিকজ অকলটো কাহেদি নাযায় দেৰ ইজ সামথিং কল ইনডাইৰেক্ট কণ্টেক্ট পেচেণ্টটোৱে হাঁচিয়ালে ডক্টৰজনৰ টেবল পেলাব ৰেইলিংটো চুব সেনেকুৱা চব সেইবোৰ বহুত মানে ইলাবৰেট হৈ যায় চ' আমি চিম্পল কৰাৰ কাৰণে আমি পুৰা ৰিৰুট কৰিছোঁ সেইবিলাক পেচেণ্টছে বেলেগ এটা অপিডি তাৰপিছত আইচলেশ্যন কৰিব এক্সেক্টলি তাৰপিছত আমি ডিচাইড কৰিম যে হস্পিটেলাইজেশ্যন লাগে নে নাই বা ইউজুৱেলি কেছবিলাক বহুত মাইল্ড হয় হা তাহাঁতে চেম্পল আমি কালেক্ট কৰিম কৰি পেলাই GMC-লৈ পঠিয়াম বাকী ঘৰ কাউন্সেলিং কৰি ঘৰ যাবলৈ দিম শিকাই দিম কি কৰিব লাগিব যিবিলাক কেছেছ একদম বেয়া হয় যাক আৰ্জেণ্টলি মেডিকেল কেয়াৰ লাগে বা অক্সিজেন লাগে বা ভেণ্টিলেটৰ লাগে সিহঁতক আমি কি ৰুটেৰে এমাৰ্জেঞ্চিলৈ লৈ যাম বা আমাৰ আইচলেশ্যন ৱাৰ্ডেৰে লৈ যাম সেইবিলাক আমি চব ৰেডি কৰিছোঁ এটা সাজু হৈছে ফ্ৰিকুৱেণ্টলি আমি হাই টাচ এৰিয়াছবিলাক যিবিলাক কয় সেইবিলাক ফ্ৰিকুৱেণ্টলি আমি ডিছইনফেক্ট কৰিবলৈ আমি সেইখিনি ৰেডি কৰা হৈছে কি বস্তু লাগিব ঠিক আছে কাৰণ যুদ্ধ সদৃশ পৰিৱেশ নিখনতাৰে সৃষ্টি হৈছে গতিকে সমগ্ৰ দেশ আচলতে বহুতে কৈছে ছ'চিয়েল মিডিয়াত যে এখন বিশ্বযুদ্ধৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছে হয় কৰোনাৰ সৈতে যুঁজিবলৈ সাৱধানতা মূল এই মুহূৰ্তত যিহেতু কোনো ধৰণৰ ঔষধ ইতিমধ্যে আৱিষ্কাৰ হোৱা নাই কি ধৰণে সাৱধান হৈ থাকিব আৰু কি খাদ্যভাস কি ধৰণে কৰিব সেই সম্পৰ্কেও আমি জানিম এটা বাণিজ্যিক বিৰতিৰ পিছত উপদেশ অনুষ্ঠানৰ শেষ অংশলৈ মই ডাক্তৰ স্মিতাক্ষী মেধি আপোনাৰ ওচৰলৈকে অহাৰ পূৰ্বে এবাৰ মনোজ কুমাৰ মুছাহাৰী আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া সাৱধানতা অৱলম্বন কৰিবলৈ দ্বিতীয় কথা খোৱা লোৱাত থাকিব লাগিব আমি ইতিমধ্যে কৈছে যে আপোনালোকৰ আয়ুৰ্বেদ ধৰি সেই ধৰণৰ আছে আমি নিজকে অলপ শক্তিশালী কৰি ৰখাৰ বাবে কি খোৱাটো প্ৰয়োজন বুলি ভাবে নিজকে সবল বা শক্তিছোঁ যে স্বামীজী আমাক যিটো শিকাই দিছে সেই অনুযায়ী আমাৰ গোটেই অসমত আমি চাৰিওফালেদি বিশেষকৈ 5টা ব্যায়াম কৰোঁ ভস্ত্ৰিকা দীঘলকৈ উশাহ লৈ দীঘলকৈ নিশা এৰি দিয়া তাৰপিছত কপাল ভাতি বুলি কয় উশাহটো এৰি দিয়া তাৰপিছত অনুলোম বিলোম বুলি কয় এটা নাকেৰে উশাহলৈ এফালে এৰি দিয়া তাৰপিছত ভ্ৰামৰি আৰু উদ্গীত এই 5টা হ'ল আমাৰ ৰিমেডি হিচাপে তাত আধা ঘণ্টামান সময় যায় তাৰপিছত খোৱা লোৱাৰ ক্ষেত্ৰত আমি ৰাতিপুৱা উঠি পেলাই বিচনাৰ পৰা উঠি পেলাই যদি গৰম পানী প্ৰথমতে যদি সেৱন কৰোঁ আমাৰ গোটেই দিনটোৰ বাবে আমাৰ ডিঙিটো চাফা হৈ থাকিলে আৰু বিশেষকৈ আমি ল'ৰা ছোৱালীসকলক বাহিৰৰ বস্তু নাখাবলৈ আমি তেওঁলোকক কৈ দিওঁ আৰু বিশেষকৈ যিহেতু আমাৰ এই কৰোনা ভাইৰাছৰ যিটো ভিতৰলৈ সোমাই গৈছে বা এই কৰোনা ভাইৰাছৰ যিটো সৃষ্টি সেইটো চাইনাৰ পৰা যিটো সৃষ্টি সেই সৃষ্টিৰ ক্ষেত্ৰত যিহেতু মহৰ পৰা সেইটো সৃষ্টি সেইকাৰণে পৰাপক্ষত সদ্যহতে বৰ্তমান এমাহলৈকে মহটো যদি নাখায় তেন্তে আমাৰ বাবে এটা সাৱধানতা আমি অৱলম্বন কৰিব পাৰিম কোনটো মাংসৰ পৰা মাংস মানে যিকোনো মাংস আৰু আচ্ছা সন্দেহ যেহেতু কৰিছে ঠিক আছে সেই ক্ষেত্ৰত আমি সেইখিনি অৱলম্বন আমি কৰিব পাৰিম তাৰোপৰিও যেনেকৈ আমি যিবোৰ বস্তু খাম আমি যাতে ভালদৰে সিজে ভালদৰে যাতে সিজে সেইখিনি আমি অৱলম্বন কৰিব পাৰিম তাৰোপৰি গাখীৰ নাইবা গাখীৰ যেতিয়া খাম ৰাতি শোৱাৰ সময়ত যেতিয়া গাখীৰ খাম তাৰ লগত হালধি মিক্স কৰি পেলাই যদি আমি খাব পাৰোঁ তেন্তে আমাৰ শৰীৰৰ বাবে ৰেজিষ্টেন্স কেপাচিটি বাঢ়িব ঠিক আছে ধন্যবাদ জ্ঞাপন ডক্টৰ স্মিতাক্ষী মেধি কি পৰামৰ্শ দিব শেষত আমাৰ সময় কম আছে তেখেতে কৈছে খোৱা লোৱাৰ ক্ষেত্ৰত কাৰণ এতিয়াতো আমি চাফ চিকুণ হৈ থাকিবলৈ আৰু খোৱা লোৱাৰ ক্ষেত্ৰত অলপ চাব লাগিব যাতে আমাৰ শক্তিটো বৃদ্ধি হৈ থাকে যিটো মই প্ৰথমতে ক'লোঁ পাৰ্চনেল হাইজিনটো যে আমি বাৰ বাৰ চাবোন পানীৰে যাতে হাতখন ধুওঁ আৰু যিবোৰ জেগা আমি নুচুলে হয় সেইবোৰ চোৱাৰ পৰা যাতে বিৰত থাকোঁ ছেকেণ্ড হ'ল যদি কোনোবা মানুহৰ কাহ চৰ্দি বা জ্বৰ হৈছে তেতিয়াহ'লে তেখেতসকলৰ পৰা আমি 1 মিটাৰ দূৰত্ব এটা বজাই ৰাখিব লাগিব আৰু এনেকুৱা জেগাত যোৱাৰ পৰা বিৰত থাকক য'ত বহুত মানুহৰ গেডাৰিং এটা হয় এতিয়া এনেও চৰকাৰে গেডাৰিংটো মানাই কৰিছে তথাপি আমি যাতে যিবোৰ বস্তু নগ'লে হয় যেনেকৈ শ্বপিং মল ধৰক এতিয়া নগ'লেও চলি যায় তো তাত যাতে আমি নাযাওঁ তো এনেকুৱা জায়গাবোৰত যাতে নাযাওঁ সেকেন্ড যদি মোৰ নিজৰ যদি কাহ চৰ্দি হৈছে মই যাতে মোৰ কাফ হাইজিনটো মেইনটেইন কৰোঁ যেনেকৈ ধৰক মই টিস্যু এখন ব্যৱহাৰ কৰোঁ যদি মই কাহিছোঁ বা হাঁচিয়াইছোঁ বা এখন ৰুমাল ইউজ কৰোঁ আৰু সাপোজ মোৰ লগত যদি টিস্যু বা ৰুমাল নাই যাতে মই ফ্লেক্স এলবো বুলি যিটো কয় এনেকৈ কৰি পেলাই যাতে কাহোঁ যাতে মই সেইটো বেলেগজনক বিয়পাই নিদিওঁ এই কথাটো যাতে সিৰিয়াসলি লয় সেইটো যাতে সিৰিয়াসলি লয় আৰু মাস্ক সবে পিন্ধাৰ দৰকাৰ নাই খালি যিবোৰৰ ধৰক কাহ চৰ্দি হৈছে তেখেতে মাস্ক ল'ব পাৰে সো দ্যাট ইনফেকশনটো বেলেগক নিদিয়ে আৰু ধৰক কিছুমান মানুহ বজাৰত গৈছে নাজানে কাৰ
কাহ আছে চৰ্দি আছে তেতিয়া পিন্ধাটো উচিত নে অনুচিত পিন্ধিব পাৰে নে নোৱাৰে যদি গম নাপায় নিজে যদি হেলদি আছো মই মাস্ক পিন্ধি ঘূৰি ফুৰাৰ দৰকাৰ নাই যদি কাৰোবাৰ বেমাৰ হৈছে যে চৰ্দি হৈছে জ্বৰ হৈছে বেলেগ ফ্লুও হ'ব পাৰে এইটো ফ্লু সিজন নৰ্মেল ফ্লু হ'ব পাৰে তো তেতিয়া তেওঁ নিজৰ প্ৰটেকশ্যন বা বেলেগকো বচাই ৰখাৰ কাৰণে তো মাস্কটো ল'ব পাৰে ডক্টৰ্ছ বিলাকে মাস্ক পিন্ধিব লাগে যোনবিলাকে সাসপেক্টেড কেছৰ লগত ধৰক এতিয়া ডিল কৰি আছে তেওঁলোকে আৰু যোনবিলাকে পজিটিভ কেছ ডিল আমাৰ অসমত এতিয়ালৈকে হোৱা নাই যোনবোৰে পজিটিভ কেছৰ লগত ডিল কৰি আছে তাহাতেহে N95 মাস্ক ইউজ কৰি আছে তো সবে যে N95 মাস্ক পিন্ধি ঘূৰিব সেইটো দৰকাৰ নাই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে সময় আৰু নাই কিন্তু এটা কথাই শেষত আমি জনাব বিচাৰিছোঁ যে আপোনালোক সজাগ হওক আচলতে আতংকিত নহ'বলৈ সকলোৱে আহ্বান জনাইছে আতংকিত হোৱাৰ প্ৰয়োজন নাই কিন্তু ভয় খোৱাটো আমাৰ প্ৰয়োজন আছে নহ'লে আমি সজাগ হ'ব নোৱাৰিম কাৰণ এই মুহূৰ্তত এটা কথাত আশ্বস্ত হৈ থাকিব নোৱাৰি অসমত এটাও পজিটিভ কেছ ওলোৱা নাই বুলি তেনেকৈ আশ্বস্ত এটা সময় ইটালী হৈ আছিল আৰু আজি ফল ভুগিছে তাৰে গতিকে দেশৰ অন্য প্ৰান্ততো যি ধৰণে প্ৰথমতে এটা দুটা আৰু এটা দুটাৰ পৰা দুসপ্তাহৰ ভিতৰত প্ৰায় দুসপ্তাহৰ ভিতৰত 138টালৈ বৃদ্ধি হৈছে গতিকে এতিয়া ষ্টেজ 2ত থকা বুলি কৈছে যদি আৰু এটা ষ্টেজ ক্ৰছ কৰোঁ তেতিয়াহ'লে কিন্তু এই বিপদৰ পৰা আমাক ৰক্ষা কৰাটো ইমান সহজ নহ'ব যি ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে অনুগ্ৰহ কৰি আপোনালোকে জনসমাগমত নাথাকিব পাৰিলে কিছুদিন অলপ আঁতৰি থকাটো প্ৰয়োজন সময়ত আমি জনাই যাম কি কৰাটো উচিত বিশেষজ্ঞসকলে জনাই যাব কি কৰিলে ভাল হয় বা যি ধৰণৰ নিৰ্দেশনা আহে আমাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি প্ৰচাৰ কৰি যাম ইয়াৰ লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ